পুলিচ গিজগিজাই থাকি পুলিচ আছে তাৰ মাজত দুটা হাত বান্ধি থৈ দিছে এনেকুৱা দুৰ্বল পুলিচ হলে মুখ্যমন্ত্ৰী কেনেকুৱা নাৰীক প্ৰটেকশ্যন দিব এই এটা গাড়ীত 8জন 10জন পুলিচ আছে তাৰ মাজত দুটা হাত বন্ধা এজন দুষ্কৃতিকাৰী হি আকৌ সেই ৰাস্তাৰ পৰা পুখুৰী কেবা হাত দূৰ তাতে গৈ জাপ মাৰি মৰিল কিয় মৰিবি দিলে তাক এনেকুৱা তাকতো বিধিগতভাৱে আইনৰ আওতাত আনি তাৰ এই কুকাণ্ড গোটেই অসমৰ সন্মুখত মানে দাঙি ধৰি তাৰ পিছত বিধিগত আইনগতভাৱে যিটো দৃষ্টান্তমূলক শাস্তি মানে কঠোৰতকৈ কঠোৰতম মানে ফাঁচীলৈকেও যদি লৈ গ'লেহেঁতেন কিজানি নাৰী সমাজ অসমীয়া সমাজ ধিঙৰ মানুহ গোটেই আৰু বেছি সন্তুষ্ট হ'লহেঁতেন এইটোতো দুষ্কৃতিকাৰীজন মৰিছে পুলিচে যিটো ৰিপৰ্টিং কৰি আছে সি নিজে নিজৰ শাস্তি লৈ লৈছে পুলিচে কি শাস্তি দিব পাৰিলে পুলিচে না আমাৰ মহিলাসকলক নিৰাপত্তা দিব পাৰিছে না পুলিচে শাস্তিৰ সেই এজন মানে ক্ৰিমিনেলক শাস্তিৰ আওতাত আনি তাক শাস্তি দিয়াব পাৰিছে এইটো কিন্তু ডিপাৰ্টমেণ্টৰ টোটেলি ফেইল হোৱাৰ এটা ফেইলিয়ৰ হৈছে গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ তেখেতৰ এই বিধ্বস্ত ডিপাৰ্টমেণ্টটো ঠিক কৰিব আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰলত ল'ব সেইখিনি ব্যৱস্থা তেখেতে কৰক প্ৰত্যেক দিন বহুকেইটা ঘটনা ঘটি আছে ইয়াৰ বিধিমতে আইনমতে দৃষ্টান্তমূলক এটা ঘটনাৰ শাস্তি গভৰ্ণমেণ্টে দিয়াব পৰা নাই এতিয়ালৈকে এইটো বৰ চিন্তনীয় বিষয় আৰু দুৰ্ভাগ্যজনক আমাৰ আই মাতৃসকলক মহিলাসকলৰ নাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক আপুনি এই ইৰাণ তুৰাণৰ কথা ক'লে নাৰীয়ে সুৰক্ষা নাপায় আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰলত নাহে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান যে আপোনাৰ এই বিধ্বস্ত ডিপাৰ্টমেণ্ট আপোনাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিটো বিধ্বস্ত হৈছে ইয়াৰ কাৰণে আপুনি নিজে দায়িত্ব স্বীকাৰ কৰিব লাগিব আৰু আমাৰ মহিলাসকলক নাৰীসকলক সুৰক্ষা দিবই লাগিব কোনোপধ্যে আপুনি হাৰি যাব নোৱাৰে অসমৰ অসমীয়া মহিলা অসমৰ নাৰী আই মাতৃসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু আপুনি যেহেতু হোম মিনিষ্টাৰ মুখ্যমন্ত্ৰী এইটো দায়িত্ব আপুনি ল'ব লাগিব আৰু এইটো নিশ্চিত কৰিব লাগিব আৰু অপৰাধজনিত ঘটনা য'তে ঘটিছে অতি সোনকালে সেইসকলক কাৰায়ত্ব কৰি বিধিমতে আইনমতে দৃষ্টান্তমূলক শাস্তি কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই ঘটনাবিলাক নকমে ধিঙৰ পৰা আৰম্ভ কৰি তেজপুৰৰ পৰা আৰম্ভ কৰি লখিমপুৰ যোৱাকালি হোজাত যিটো কাণ্ড হ'ল যোৱাকালি তিতাবৰত পুত্ৰ বোৱাৰীৰ লগত যিটো কাণ্ড হ'ল যোৱাকালি তিনিচুকীয়াত যিটো কাণ্ড হৈ গ'ল গোটেই দেশ কপোৱা নাৰীজনিত যিটো জঘন্য কাণ্ড হৈ গ'ল মই ভাবোঁ মুখ্যমন্ত্ৰী দুয়োটা চকু খুলি মেলি চাব লাগে আৰু যিমান ঘটনা ঘটি আছে অসমত এতিয়া কোনোবা মানে মণ্ডলে কৰক কোনোবা দাসে কৰক কোনোবা বৰাই কৰক কোনোবা আলিয়ে কৰক আৰু কোনোবা ইছলামে কৰক যোনে নকৰক কিয় জাত দুষ্কৃতিকাৰীৰ কোনো জাত নাথাকে এই ধৰ্ষণকাৰী এইসকলৰ কোনো ধৰ্ম জাতি নাথাকে এইসকলৰ এটাই ধৰ্ম এইসকল দুষ্কৃতিকাৰী এইসকলৰ এটাই ধৰ্ম এইসকল দৰিন্দা গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আইনৰ আওতাত আনি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে যোৱাকালি যিটো আপোনাৰ ধিঙত ৰাতিপুৱা ঘটনা ঘটিল এতিয়া এই পাখণ্ডটো এই দুৰ্ঘটনা কৰাৰ পিছত নিজে যদি জঁপিয়াই মৰিছে পুলিচে কোৱাৰ দৰে সিটো নিজেই নিজৰ শাস্তি নিৰ্ধাৰণ কৰি লৈছে পুলিচে কি শাস্তি দিয়াব পাৰিলে পুলিচে না আমাৰ নাৰীসকলক না আমাৰ ছাত্ৰী আমাৰ মহিলাক নিৰাপত্তা দিব পাৰিছে না পুলিচে শাস্তিৰ ব্যৱস্থা ৰিপৰ্টিং কৰি অতি সোনকালে ফাষ্ট ট্ৰেক মুখ্যমন্ত্ৰী বনাই ফাষ্ট ট্ৰেকত কেছ চলাই হেংগিং পজিশ্যনত দুষ্কৃতিকাৰীক লৈ যোৱালৈকে যি কাম কৰিব লাগে সেইখিনি কৰাটো পুলিচ ব্যৰ্থ হৈছে